আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে ওলাইছে এটা অতিকৈ ডাঙৰ খবৰ ইয়াৰ লগতে যিসকলে ভোটাৰ আছে এই ভোটাৰসকলৰ বাবে কিন্তু এটা অতিকৈ গুৰুত্বপূৰ্ণ আপডেট ওলাইছে লগতে আপুনি যদি এতিয়ালৈকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা নাই অৰ্থাৎ আপুনি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে ওলাইছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গতিকে আপোনালোকে এই খবৰসমূহ জানিবলৈ ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যদি আপুনি ফেসবুকত চাইছে তেনে ক্ষেত্ৰত পেজটো ফলো কৰি শেয়াৰ মাৰিবলৈ পাহৰি নাযাব যেনেকৈ ফ্ৰেণ্ডসকল যিসকলে কি ভোটাৰ আছে সেইসকলৰ বিষয়টো আগত জনাই দিছো ইয়াৰ পিছত জনাই দিম যিসকলে কি ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ বাবে ওলাই গুৰুত্বপূৰ্ণ আপডেটটো মই জনাই দিম যেনক পোনপ্ৰথমতে জনাই দিছো যিসকলে নেকি ভোটাৰ তালিকাত অলৰেডি নাম অন্তৰ্ভুক্ত কৰিছে আৰু যিসকলে নেকি নাম এতিয়ালৈকে অন্তৰ্ভুক্ত কৰা নাই নতুনকৈ আবেদন কৰিব সেইসকলে কি কৰিব লাগিব এটো মই পিছত জনাই দিছো যেনক ফ্ৰেণ্ডসকল যদি আপোনালোকে ইতিমধ্যে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে অৰ্থাৎ আপোনাৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত আছে আপোনাৰ হাতত অলৰেডি ভোটাৰ আইডি কাৰ্ডখন আহি গৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে সব প্ৰথম কথা হ'ল যে যদি আপুনি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে আগতে তেনে ক্ষেত্ৰত যদি আপোনালোকৰ কোনো ধৰণৰ ভুল ভ্ৰান্তি হৈ আছে অৰ্থাৎ আপোনাৰ নাম বা দেউতাকৰ নাম বা আপোনাৰ বয়স বা আপোনালোকৰ যিটো এড্ৰেছ এই সমূহ যদি কোনো ধৰণৰ ভুল ভ্ৰান্তি হৈ আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি বৰ্তমান সময়ত অনলাইন যোগে ইয়াৰ সংশোধনী কৰিব পাৰিব আৰু এই যি সংশোধনীৰ সময়সীমা এই সময়সীমা কিন্তু 8 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে অৰ্থাৎ 8 জানুৱাৰীলৈকে আপোনালোকে এই কামসমূহ কৰিব পাৰিব যিকোনো ধৰণৰ অসুবিধা ইয়াৰ লগতে ধৰক আপোনাৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কিন্তু এতিয়ালৈকে আপুনি ভোটাৰ যিখন আইডি এই আইডিখন লাভ কৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এই ভোটাৰ আইডি কাৰ্ডখনৰ বাবেও এতিয়া অনলাইন এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বাবে কিন্তু আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে আপুনি সম্পূৰ্ণ ফ্ৰীত পাব আপুনি অনলাইন কৰা 15 পৰা 20 দিনৰ ভিতৰত আপোনালোকৰ পোষ্ট অফিচত আহি যাব যাৰ পৰা আপুনি সংগ্ৰহ কৰি ললৈ হয় যেনক ইয়াৰ লগতে যিসকল নেকি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা নাই কিন্তু বয়স 18 বছৰ হৈ গৈছে বা 18 বছৰ পাৰ হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এটা সুখবৰ যে আপোনালোকে কিন্তু বৰ্তমান সময়তে আপোনালোকে কি কৰিব পাৰিব ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে অনলাইন যোগে এপ্লাই কৰিব পাৰিব বা আপোনালোকে অফলাইন যোগেও আবেদন কৰিব পাৰিব যদি আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব বিচাৰে ভোটাৰ তালিকাত নাম উঠোৱাৰ বাবে কেনেকৈ কৰিব লাগে অনলাইন যোগে এপ্লাই সেই বিষয়ে মই অলৰেডি ভিডিও বনাই দিছো আৰু সেই ভিডিও লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত দিতাম আপোনালোকে তাৰ পৰা ভিডিওটো চাই কিন্তু আপুনি নিজে ঘৰত বহি কি কৰিব পাৰিব ভোটাৰ তালিকাত নাম বাবে অনলাইন এপ্লাই কৰিব পাৰিব আৰু যদি আপুনি বিচাৰে তেনে ক্ষেত্ৰত আপুনি অফলাইন যোগে আপোনালোকৰ গাঁৱত যি সমূহকে বিএল আছে বিএলৰ সহায়ত এপ্লাই কৰিব পাৰিব ফৰ্মটো ফিল আপ কৰি জাস্ট টিকেটসকলৰ হাতত জমা দি দিলেই হৈ যাব ইয়াৰ লগতে আগবাঢ়িছো আৰু এটা গুৰুত্বপূৰ্ণ আপডেট লৈ যিসকলৰ নেকি ৰেচন কাৰ্ড আছে সেইসকললৈ যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এটা সুখবৰ লগতে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বা বেয়া খবৰ বুলি ক'ব পাৰি বিশেষকৈ আপোনালোকে সকলোৱে জানে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা যেটো নতুনকৈ নিয়ম জাৰি কৰিছিল অন ৰেচন কাৰ্ড তো এই যেটো নিয়ম এই নিয়ম অনুসৰি কিন্তু প্ৰত্যেকজন মানুহে ৰেচন কাৰ্ড হতে আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব ইয়াৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আছে যাতে ধনী মানুহে এই সমূহ সুবিধা ল'ব নোৱাৰে বা এজন ব্যক্তিৰ নাম দুখন ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হৈ নাথাকে এই সমূহ সমাপ্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৰেচন কাৰ্ড হতে আধাৰ কাৰ্ডখন লিংক কৰিবলৈ দিছিল গতিকে আপোনালোকে যদি লিংক কৰা নাই আপোনালোকৰ হাতত 31 ডিচেম্বৰলৈকে সময় আছে আপোনালোকে লিংক কৰা লওক অন্যথা কিন্তু আপোনালোকে 1 জানুৱাৰীৰ পৰা ৰেচনৰ যি সামগ্ৰী হেসমূহ পোৱা বন্ধ হৈ যাব ইয়াৰ লগতে যিসকলৰ নেকি আধাৰ কাৰ্ড লিংক কৰা লৈছে সেইসকলে কিন্তু আকৌ 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰীৰ ভিতৰত বিনামূলীয়া চাউল পোৱা আৰম্ভ কৰিব তো আপুনি নিশ্চয় জানিব পাৰিলে যে ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লৈ কি গুৰুত্বপূৰ্ণ আপডেট দুটা ওলাইছে যদি জানিব ভাল হৈছে নিশ্চয় লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো ফেসবুক চাই থাকিলে পেজটো ফলো কৰি শেয়াৰ মাৰিবলৈ পাহৰি নাযাব